নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। প্ৰতিদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাংগ। আজি আঘোণ মাহৰ 15 তাৰিখ মঙলবাৰ 2 ডিচেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:57:48 আৰু সূৰ্য অস্ত যাব আবেলি 4:28:26। শুক্লা দ্বাদশী তিথি বৰিয়ান যোগ বালককৰণ। আজি জন্মত হ'ব মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ। দেৱকৰ্ণ হ'ব ঘোঁৰাৰষ্টি মাহেন্দ্ৰ যোগ পাব। অষ্টতৰী শুক্ৰ আৰু বিংশতৰী কেতুৰ দশা। সন্ধিয়া 6:18 যোৱাৰ পিছত মনুষ্যকৰ্ণ হ'ব হাতীৰষ্টি বিংশতৰী শুক্ৰৰ দশা। আজি ছোৱালী আইতিৰূপী হ'লে 15দিনীয়া দুখিলা যোগ পাব। মৰণৰ দিকপদক নৈদিতকৰ্ণত যোগিনী। যাত্ৰা শুভ, শুভকৰ্ম দীক্ষা, আৰোগ্য স্নান আৰু ক্ৰয় বিক্ৰয়। আজি পুঁই শাক আৰু বেঙেনা খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংগখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 2 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো মেঘ ৰাশিৰ বাবে শক্তিশালী, প্ৰগতিমূলক আৰু নতুন উৎসাহেৰে ভৰপূৰ হৈ থাকিব। যিকোনো কাম মনৰ পৰা আৰম্ভ কৰিলে সফলতা পাব। আগতে আপুনি ৰৈ থকা কোনো কাম আজি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। এতিয়া চাকৰি আৰু কৰ্মক্ষেত্ৰত আপোনাৰ বিশেষ ইতিবাচক কথা হ'ব। কোনো মিটিং ডিছকাশ্যন বা ইম্পৰ্টেণ্ট আপোনাৰ কামত থাকিলে আজিৰ দিনটো নিখুঁতভাৱে কৰিব সক্ষম হ'ব। ছিনিয়ৰ বা আপোনাৰ বছৰ পৰা আপোনাৰ কাম কাজত দেখা পাই আনন্দিত হ'ব। নতুন কাম বা দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ভয় নাই, লাভজনক হ'ব। এতিয়া টকা পইচা ধন সম্পত্তিৰ দিশত লাভজনক দিন। কোনো ৰৈ থকা টকা পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। লগতে কিবা পে'মেণ্ট পোৱাৰ দিন আজিৰ দিনটো। সৰু সুৰা আপোনাৰ কিনা কটা হ'ব পাৰে আজিৰ দিনটোত, কিন্তু আননেচেচাৰী খৰচ এৰাই চলা উচিত। এতিয়া প্ৰেম সম্পৰ্ক, দাম্পত্য জীৱনৰ মাজত মধুৰতা বাঢ়িব। প্ৰেমিক প্ৰেমিকাৰ বাবে আজি মন খুলি কথা ক'বলৈ আজিৰ দিনটো অতি শুভ। নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়াল আৰু ঘৰ গৃহস্থ, পৰিয়ালত আনৰ ওপৰত গৰ্ব অনুভৱ কৰিব পাৰে। বন্ধু বান্ধৱ বা আত্মীয় স্বজনৰ সৈতে আনন্দময় পৰিৱেশ বা সময় কটাবলৈ সক্ষম হ'ব। ঘৰত নতুন বস্তু বা নতুন প্লান কৰিব পাৰে। এতিয়া স্বাস্থ্য ক্ষেত্ৰত আজি আপুনি শাৰীৰিকভাৱে উঠা নমা হ'ব পাৰে, কিন্তু মোটামুটিকৈ ভাল থাকিব। মূৰৰ বিষ বা ভাগৰুৱা অনুভৱ দেখা দিব পাৰে। পানী যথেষ্ট পৰিমাণে খাওক আৰু বিশ্ৰাম লওক। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11:30 আৰু আবেলি 4 বজাৰ পিছত শুভ সময়। শুভ সংখ্যা হৈছে 1 আৰু 9। শুভ ৰং হৈছে কমলা আৰু ৰঙা। উপদেশ: আজি আপোনাৰ কথাত আৰু সিদ্ধান্তত বিশেষ শক্তি থাকিব। যি কামত আপোনাৰ মনত আছে সেই কামটো আৰম্ভ কৰক। সফলতা আপোনাৰ বন্ধু হিচাপে পৰিচিত হ'ব। সফলতা আপুনি লাভ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 2 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো বৃষ ৰাশিৰ বাবে শান্ত আৰু লাভজনক হ'ব। আপোনাৰ পৰিকল্পনা, ধৈৰ্য আৰু পৰিশ্ৰম এই তিনিওটাতে আজিৰ দিনটোত বিশেষ ফলদায়ক পোৱাৰ সম্ভাৱনা আছে। ভাল ফলাফল লাভ কৰিব। যিকোনো কাম লাহে লাহে হ'লেও সঠিক দিশত আগবাঢ়িব। চাকৰি আৰু কৰ্মক্ষেত্ৰ, আজিৰ দিনটোত আপোনাৰ কৰ্মক্ষেত্ৰত স্থিৰ থাকিব। গুৰুত্বপূৰ্ণ ডিচিশ্যন ল'বলৈ আজিৰ দিনটো শুভ। অফিচত কোনো ব্যক্তিৰ সহায় লাভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ কাম কাজ সহজে কৰিবলৈ সক্ষম হ'ব। প্ৰমোশ্যন বা ইনক্ৰিমেণ্ট আপোনাৰ সংক্ৰান্ত কোনো ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত ধনৰ আগমন খুব দেখা যায়। আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। সৰুকৈ হ'লেও লাভান্বিত হ'ব। আপোনাৰ প্ৰফিট পে'মেণ্ট পোৱাৰ সম্ভাৱনা আছে। কেৱল ৰিস্ক ইনভেষ্টমেণ্ট এৰাই চলিব। আপুনি ৰিস্ক নল'ব আজি। ঘৰুৱা খৰচ বা প্ৰয়োজনীয় বস্তু আপোনাৰ ঘৰলৈ অহাৰ সম্ভাৱনা আছে। লগতে আনন্দময় পৰিৱেশ থাকিব। প্ৰেম সম্পৰ্ক, ছিংগেলসকলৰ বাবে বন্ধুৰ লগত নতুনজনৰ সৈতে কথা বতৰা হোৱাৰ সম্ভাৱনা আছে। আৰু বিবাহিতসকলৰ দাম্পত্য জীৱনত শান্তি, মধুৰতা, কথা বতৰা, ভুল বুজাবুজি আজি নাইকিয়া হ'ব। প্ৰেমিক প্ৰেমিকাৰ আজিৰ দিনটোত কথা বতৰা আৰু প্লেনিঙৰ বাবে আজিৰ দিনটো চমৎকাৰ হ'ব। একেলগে সময় কটালে মনোবল বৃদ্ধি পাব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত শান্তি, সেউজীয়া পৰিৱেশ আৰু আনন্দময় পৰিৱেশ থাকিব। কোনো নতুন সামগ্ৰী ঘৰৰ বাবে কিনিব পাৰে। পৰিয়ালৰ আনন্দৰ বাবে খৰচ হোৱাৰ সম্ভাৱনা আছে। ভাল খবৰ আহিব পাৰে। স্বাস্থ্য ক্ষেত্ৰত মোটামুটিকৈ আজি ভাল থাকিব। তথাপিতো ডিঙিৰ বিষ বা
ঠাণ্ডা চৰ্দিজনিত সমস্যা, মূৰৰ বিষ আদি সামান্য দেখা দিব পাৰে। আজি বিশেষকৈ শুকান খাদ্য গ্ৰহণ কৰাটো আপোনাৰ বাবে উপযোগী। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10:30 আৰু আবেলি 3:30 পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। শুভ সংখ্যা হৈছে 2 আৰু 6। শুভ ৰং হৈছে ৰূপালী আৰু গোলাপী। উপদেশ: আজিৰ দিনটোত ধৈৰ্য আৰু শান্তি বজাই ৰাখিলে আপোনাৰ সকলো কাম সঠিকভাৱে দিশত আগবাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। আনৰ কথাত মন নিদিব, নিজ সিদ্ধান্তই সঠিক সিদ্ধান্তৰে পথ মুকলি হ'ব। গতিকে আপুনি নিজে যি ভাবে সেইমতে কাম কৰি যাওক, আপোনাৰ দিনটো শুভ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 2 ডিচেম্বৰ 2025 মঙলবাৰ। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো ব্যস্ত হ'লেও ফলদায়ক হ'ব, ফলপ্ৰসূ। নতুন চিন্তা ভাৱনা, নতুন সুযোগ আৰু নতুন পৰিকল্পনা আপোনাৰ মনলৈ আহিব পাৰে। যিকোনো কামত বুদ্ধি আৰু যোগাযোগ শক্তি আপোনাৰ মূল শক্তি হ'ব। চাকৰি আৰু কৰ্মক্ষেত্ৰত অফিচত গুৰুত্বপূৰ্ণ কথা বতৰাৰ সময় আজিৰ দিনটো। মিটিং, প্ৰেজেণ্টেশ্যন বা ফোন কলত আপোনাৰ কথাই সফলতা আনিব। নতুন প্ৰজেক্ট বা কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। চাকৰি পৰিৱৰ্তন বিচাৰি থকা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য। আপোনাৰ আজি ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। নতুন ধন উপাৰ্জনৰ পথ মুকলি হ'ব, মানে নতুন ইনকাম চ'ৰ্চ বিচাৰি ল'ব পাৰে। অতিৰিক্ত খৰচ এৰাই চলিব, বাজেট বজাই ৰাখিব। অনলাইন লেনদেন আজি টুডে এক্সট্ৰা কেয়াৰফুল থাকিব। এতিয়া হৈছে প্ৰেম, মানে ৰিলেশ্যনশ্বিপ। ছিংগেলসকলৰ বাবে আজিৰ দিনটো হাঁহি ধেমালি আৰু সৰু কথা বতৰাই আজিৰ দিনটো বিশেষ আপোনাৰ মন জয় কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকা ভুল বুজাবুজি থাকিলে আজিৰ দিনটো দূৰ হোৱাৰ সম্ভাৱনা আছে। একেলগে প্লান বা আউটিং কৰিব পাৰে। এতিয়া হৈছে দম্পতি, মানে দাম্পত্য জীৱনত দুয়োৰে মাজত কমিউনিকেশ্যন শক্তিশালী হৈ থাকিব, বুজাবুজি থাকিব। ঘৰত আনন্দময় পৰিৱেশ উত্তম। পৰিয়ালৰ ক্ষেত্ৰত বিশেষ ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ভাই ভনীৰ সহায় সহযোগিতা লাভ কৰিব। ঘৰত আনন্দময় পৰিৱেশ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান মানসিক টেনশ্যন বা চাপ থাকিব পাৰে। মূৰৰ বিষ, দুশ্চিন্তা বা টোপনিৰ অভাৱে দেখা দিব পাৰে। আপোনাৰ মেডিটেশ্যন বা হাঁহি ধেমালি কৰাটো আপোনাৰ বাবে অত্যন্ত সহায়ক হ'ব। শুভ সময় ৰাতিপুৱা 10:15 পৰা 12:30। সন্ধিয়া 5 বজাৰ পৰা 6:30। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3 আৰু 5। শুভ ৰং হৈছে হালধীয়া, সেউজীয়া আৰু নীলা। উপদেশ: আজিৰ দিনটোত আপোনাৰ চিন্তা শক্তি আৰু কথা বতৰাই আপোনাৰ ভাগ্যৰ দিশ পৰিৱৰ্তন কৰিব। পজিটিভ থাকক আৰু অধিক বিশ্লেষণ নকৰিব। একশ্যনে আজিৰ দিনটোত সফল কৰিব, আপুনি তৎক্ষণাত একশ্যন লৈ লওক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ মধ্যমীয়া ফলদায়ক হ'ব, কিন্তু কিবা নতুন শিক্ষা বা অনুপ্ৰেৰণা আজিৰ দিনটোত নিজকে শক্তিশালী কৰাৰ সুযোগ লাভ কৰিব। আজিৰ দিনটো শুভ। মুঠৰ ওপৰত আজিৰ দিনটো মনত অকণমান ভাবুক হ'ব পাৰে, চিন্তা ভাৱনা কৰা দেখা যায়। আপোনাৰ চিন্তা ভাৱনাৰ মাজতে আজিৰ দিনটোত এজন ব্যক্তিৰ পৰা ভাল খবৰ পাব পাৰে। পৰিয়ালৰ কাম কাজত আপোনাৰ এক বিশেষ সহায় লাভ কৰিব আৰু আপুনি দিয়া সিদ্ধান্তটো সকলোৰে বাবে ইতিবাচক হ'ব, মানে পজিটিভ চিন্তাধাৰা দেখা যাব। ঘৰৰ ভিতৰত আনন্দময় পৰিৱেশ থাকিব। কোনো উদযাপন বা কিবা নতুন কাম আৰম্ভ কৰাৰ বাবে আলোচনা কৰা হ'ব পাৰে। চাকৰি ক্ষেত্ৰত, চাকৰি ব্যৱসায়, যিসকল চাকৰিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে কেতিয়াবা অকণমান টেনশ্যন অনুভৱ হ'ব পাৰে, কিন্তু কৰ্তৃপক্ষ আপোনাৰ কামৰ ওপৰত সন্তুষ্ট হ'ব। আপোনাৰ বছে নতুন দায়িত্ব অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন কাষ্টমাৰ বা নতুন কামৰ পথ মুকলি হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত সচেতন থাকক। খৰচ আৰু ইনকাম দুয়োটাকে সমান্তৰালভাৱে ৰাখিব লাগিব। এতিয়া হৈছে আপোনাৰ প্ৰেম আৰু পৰিয়াল। প্ৰেমৰ সম্পৰ্কত নতুন বিশ্বাস বাঢ়িব। আগতে যিকোনো কিবা যদি ভুল বুজাবুজি আছিলে সেইটো আজিৰ দিনত নাইকিয়া হ'ব। বিবাহিত দাম্পত্য জীৱনৰ মাজত আনন্দময় পৰিৱেশ থাকিব। দুয়োৰে মাজত মৰম ভাল পোৱা বৃদ্ধি পাব। কোনো আত্মীয়ৰ পৰা উপদেশ পাব বা ভাল খবৰ লাভজনকভাৱে হ'ব পাৰে। এতিয়া হৈছে আপুনি মানসিকভাৱে চাপ কমাই ৰাখিব লাগিব। বেমাৰত হোৱা কষ্ট বা ব্লকেজ আজিৰ পৰা কমিব। পানীৰ অভাৱ হ'ব নালাগে, গতিকে যথেষ্ট পৰিমাণে আপুনি পানী খাওক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো খৰচত সতৰ্কতা থাকিব লাগিব, মানে উল্টা পুল্টা খৰচ নকৰিব। পুৰণি কোনো টকা উভতাই পোৱাৰ সম্ভাৱনা আছে। ইনভেষ্টৰ কথা চিন্তা কৰিলে আপুনি ডাঙৰৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িব। শুভ সময়
ৰাতিপুৱা 10:15 পৰা 1:30 আৰু সন্ধিয়া 4:05 পৰা 6 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 2, 6 আৰু 9। শুভ ৰং হৈছে ৰূপালী, গোলাপী আৰু ৰঙা। আজি ৰূপদেশ নিজৰ হৃদয়ৰ কথা শুনক, ভয় নকৰিব। যি কামত বহুদিন ধৰি স্থগিত আছিল সেই কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো উত্তম। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 2 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো সিংহ ৰাশিৰ বাবে শক্তি, আত্মবিশ্বাস আৰু উন্নত চিন্তাধাৰাৰে পৰিপূৰ্ণ হৈ থাকিব। ভৰপূৰ থাকিব আপোনাৰ মন। আপুনি যিকোনো কামেই নকৰক কিয় সফলতাৰ দিশত আগবাঢ়িব। আপোনাৰ মান সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত এক বিশেষ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। সফলতাৰ দিশত আগবাঢ়িব। আপোনাৰ কাম কাজবিলাক সম্পন্ন হ'ব। উচ্চ অধিকাৰীৰ পৰা বছৰৰ পৰা আপোনাৰ কামৰ প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত লাভ, নতুন কাষ্টমাৰ বা নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি, সংগীৰ সৈতে মধুৰতম সময় থাকিব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দময় পৰিৱেশ, কেইবাটাও ভাল খবৰ আহিব পাৰে। যিসকলে ছিংগেল হৈ আছে তেওঁলোকৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজি লেনদেনত লাভৱান হ'ব। আপোনাৰ ৰৈ থকা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বস্তু কিনা বেচাৰ ক্ষেত্ৰত সাৱধান হওক, কিন্তু শুভ সময়ত ইনভেষ্ট কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মুঠৰ ওপৰত ভাল থাকিব। তথাপিতো মূৰৰ বিষ বা মানসিক চাপ, অকণমান ভাগৰুৱা অনুভৱ এৰাই চলক। পানী যথেষ্ট পৰিমাণে খাব লাগে। শুভ সময় ৰাতিপুৱা 10:40 পৰা 12:10 আৰু আবেলি 4 বজাৰ পৰা 6 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 1, 4 আৰু 8। শুভ ৰং হৈছে কমলা, বাদামী আৰু নীলা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰগ। আজিৰ দিনটোৰ ৰাশিফল 2 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটোত আপোনাৰ মন শান্ত, স্থিৰ আৰু ফলদায়ক হ'ব। আপোনাৰ বিশ্লেষণ ক্ষমতা আজি শীৰ্ষত থাকিব। যিকোনো কাম পালন কৰিলে আজি শুভ ফল লাভ কৰিব। লগতে আৰম্ভ কৰিব সম্পূৰ্ণ ফলাফল লাভ কৰিব। চিন্তা কম থাকিব, মনোবল বৃদ্ধি পাব। চাকৰি আৰু ব্যৱসায়ত আজিৰ দিনটো পৰিকল্পনা, নথিপত্ৰ, হিচাপ নিকাচৰ কামত সফল হ'ব। যিসকলৰ অসুবিধা হৈ আছিলে তেওঁলোকৰ সৈতে আজিৰ দিনটো কথা বতৰাৰে হয়তো মিটমাট কৰিব পাৰিব। ব্যৱসায়ত নতুন সুবিধাজনক পৰামৰ্শ বা নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে। দীৰ্ঘম্যাদী লাভৰ চিন্তাত আজিৰ দিনটো উপযুক্ত। দীঘলীয়া যদি কিবা লাভৰ চিন্তা কৰিব পাৰে। এতিয়া আছোঁ প্ৰেম আৰু পৰিয়াল। প্ৰেমত স্থিৰতা থাকিব। ভুল বুজাবুজি থাকিলে আজি সেইটো দূৰ হ'ব। দাম্পত্য জীৱনত ঘৰত নতুন পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰা আশীৰ্বাদ অথবা সহায় লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যম কিন্তু স্থিৰ থাকিব। নতুন ইনভেষ্টৰ কথা চিন্তা কৰিব পাৰে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে আপুনি ভালকৈ ভাবি চিন্তি লোৱা দৰকাৰ। খৰচ নিয়ন্ত্ৰণ ৰাখিলে আপোনাৰ বাবে লাভৱান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মোটামুটিকৈ ভাল থাকিব, কিন্তু পাচনতন্ত্ৰ বা গেছ এচিডিটিৰ সমস্যা হ'ব পাৰে। আপুনি পাতলীয়া আহাৰ খাওক, লগতে পানী যথেষ্ট পৰিমাণ খাওক, লগতে বিশ্ৰামৰ প্ৰয়োজন। মানসিক শান্তিৰ বাবে সন্ধিয়া অকণমান ধ্যান বা হাঁহি ধেমালি কৰক। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11:20 আৰু আবেলি 3:15 পৰা 5 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 5, 6 আৰু 9। শুভ ৰং হৈছে সেউজীয়া, নীলা, গোলাপী আৰু ৰঙা। এই ৰংকেইটা আপোনাৰ বাবে শুভ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 2 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো তুলা ৰাশিৰ বাবে সমন্বয়, বুদ্ধি আৰু কথা বতৰাৰ শক্তিৰ বাবে আজিৰ দিনটো বিশেষ হ'ব। কিন্তু যিকোনো জটিল আলোচনা বা বুজাবুজি সিদ্ধান্ত আজিৰ দিনটোত লাভজনক হ'ব। আপোনাৰ উপস্থিত বুদ্ধিয়ে আৰু নম্ৰতা ব্যৱহাৰে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে আৰু লগতে সফলভাৱে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ টিমৱৰ্ক বা কমিউনিকেশ্যন আজিৰ দিনটোত একেবাৰে উজ্জ্বল থাকিব। ব্যৱসায়ত পাৰ্টনাৰ বা কাষ্টমাৰৰ সৈতে দীৰ্ঘম্যাদী লাভজনক কথা বতৰা হ'ব পাৰে। আপোনাৰ ৰৈ থকা কাম আজি আগবাঢ়িব, টকা পইচা আহিব।
এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেমত শান্তি থাকিব, মধুৰতা লগতে বুজাবুজি বৃদ্ধি পাব। দাম্পত্য জীৱনত আজি আনন্দময় পৰিৱেশ থাকিব। যিকোনো নতুন সিদ্ধান্ত যেনে ভ্ৰমণ বা নতুন বস্তু ক্ৰয় বিক্ৰয় কৰা আজিৰ দিনটোত আলোচনা হ'ব পাৰে। ছিংগেল লোকসকলৰ বাবে নতুন পৰিচয় বা যোগাযোগৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজি লেনদেনত লাভৱান হ'ব। নতুন ইনভেষ্ট বিশেষকৈ সম্পত্তি সৌন্দৰ্য সংক্ৰান্ত অনলাইন কামত শুভ ফল লাভ কৰিব। খৰচ বেছি নহ'ব, নিয়ন্ত্ৰণ ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আজি পৰিস্থিতি ভাল থাকিব। আপোনাৰ হাত বা চকু সমস্যা কিছু ভাগৰুৱা অনুভৱ দেখা দিব পাৰে। আপোনাৰ স্কিনৰ সমস্যা কিছু দেখা যায়। মানসিক শান্তিৰ বাবে সন্ধিয়া অকণমান বিশ্ৰাম ল'ব। শুভ সময় ৰাতিপুৱা 10:15 পৰা 12 বজালৈ আৰু আবেলি 4:20 পৰা সন্ধিয়া 6 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 2, 7 আৰু 9। শুভ ৰং হৈছে ৰূপালী, বগা আৰু ৰঙা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ আজিৰ দিনটোৰ ৰাশিফল 2 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে গভীৰ চিন্তা, শক্তিশালী অন্তৰ্দৃষ্টি আৰু সিদ্ধান্ত ক্ষমতাৰ দিন। বহুদিনৰ ৰৈ থকা কাম কাজবিলাকত আজি আগবঢ়া দেখা যাব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মনোবল আজিৰ দিনটোত শুভ ফল লাভ কৰিব। চাকৰি বা কৰ্মক্ষেত্ৰত গোপনীয়তা বা গুৰুত্বপূৰ্ণ দায়িত্ব আপোনাৰ ওপৰত আহিব পাৰে। সফলভাৱে সকলো ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব। যিকোনো তদন্ত বা নথি পত্ৰৰ লগতে বিশ্লেষণমূলক কামত বিশেষ সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন লাভজনক যোগাযোগ ব্যৱস্থা, কাষ্টমাৰ লাভৰ সম্ভাৱনা আছে। ৰৈ থকা টকা পইচা বা বিল আদায় হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেমত গভীৰতা আৰু বুজাবুজি বৃদ্ধি পাব। দাম্পত্য জীৱনত দুয়োৰে মাজত মধুৰ সম্পৰ্ক, কিছু নতুন বিষয়লৈ আলোচনা হ'ব পাৰে। ছিংগেলসকলৰ বাবে ব্যৱহাৰকাৰীৰ বাবে আকস্মিক নতুন পৰিচয় হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ দিশত আজিৰ দিনটো উন্নতি হোৱাৰ সম্ভাৱনা আছে, লগতে লাভৱান হ'ব। গোপনে চলাই যোৱা কাম কাজ বা অৱসৰ আজিৰ দিনটোত লাভজনক হ'ব। অপ্ৰয়োজনীয় খৰচ আজিৰ দিনটোত এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সামান্য মূৰৰ বিষ বা মানসিক টেনচন বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। যথেষ্ট পৰিমাণে আপুনি পানী খাওক আৰু ৰেষ্ট লওক। ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰক, ভাল ফলাফল লাভ কৰিব। শুভ সময় ৰাতিপুৱা 9:50 পৰা 11:30 আৰু আবেলি 3:45 পৰা 5:30 এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3, 6 আৰু 9। শুভ ৰং হৈছে হালধীয়া, গোলাপী আৰু ৰঙা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল 2 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো ধনু ৰাশিৰ বাবে ভ্ৰমণ, শিক্ষা অৰ্জন আৰু নতুন অভিজ্ঞতা আৰু জ্ঞান বুদ্ধিৰ উন্নয়নৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। নতুন কিছু আৰম্ভ কৰিবলৈ আপোনাৰ মন যাব পাৰে। যিকোনো ধাৰণা বা পৰিকল্পনা আজিৰ দিনটোত আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। চাকৰি বা ব্যৱসায়ত উচ্চ স্তৰৰ পৰা বছৰ পৰা সহায় সহযোগিতা লগতে প্ৰশংসা লাভ কৰিব। নতুন দায়িত্ব বা পৰীক্ষা ইণ্টাৰভিউৰ বাবে আজিৰ দিনটো সফল হ'ব। ব্যৱসায়ৰ দিশত যেনে ভ্ৰমণ, এডুকেশ্যন, অনলাইন কামত সম্বন্ধীয় সুযোগ উন্নত হ'ব। আপোনাৰ ৰৈ থকা কামবিলাক আজি আগবাঢ়িবলৈ সক্ষম হ'ব, লগতে সফল হ'ব সেই কামত। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেমত উত্তেজনা আৰু আনন্দ থাকিব, লগতে সংগীয়ে আপোনাৰ প্ৰতি বিশেষ যত্ন দেখুৱাব। আজিৰ দিনটোত কথা বতৰা ভাল থাকিব, বুজাবুজি বৃদ্ধি পাব, লগতে কিবা ভুল বুজাবুজি থাকিলে সেইটো সমাধান হ'ব। ছিংগেল ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন পৰিচয় হোৱাৰ সম্ভাৱনা আছে অনলাইন যোগে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো লাভজনক হ'ব। শিক্ষা অৰ্জনৰ ক্ষেত্ৰত ভ্ৰমণ বা কৰ্ম সম্পৰ্কীয় কামত খৰচ বৃদ্ধি হ'ব পাৰে, কিন্তু আপোনাৰ বাবে লাভজনক হ'ব। নতুন ইনভেষ্টৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মুঠতে ভাল থাকিব, কিন্তু অতি খৰধৰ নকৰিব। ধীৰ স্থিৰভাৱে কাম কৰি যাওক, আপোনাৰ সফল হ'ব। হাঁহি ধেমালিৰে দিনটো আৰম্ভণি কৰক। আপোনাৰ টোপনিৰ অভাৱ থকা দেখা যায়। শুভ সময় ৰাতিপুৱা 10:30 পৰা 12:15 আৰু আবেলি 4:10 পৰা 5:50 এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3, 5 আৰু 7। শুভ ৰং হৈছে হালধীয়া, সেউজীয়া, নীলা আৰু বগা।
ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 2 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে দায়িত্ব, পৰিকল্পনা আৰু কঠোৰ পৰিশ্ৰমৰ দিন। আপোনাৰ মনোবল উচ্চ থাকিব। যিকোনো কঠিন কামতো ধৈৰ্য্যৰে কৰিবলৈ সক্ষম হ'ব। পৰিয়াল আৰু কৰ্মক্ষেত্ৰত দুয়োতে আপোনাৰ সিদ্ধান্তক সন্মান দিয়া হ'ব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মস্থানত উচ্চ ব্যক্তিৰ প্ৰশংসা লাভ কৰিব, মানে আপোনাৰ বছ বা যি ডাঙৰ ব্যক্তি আছে তাৰ পৰা ভাল ফলাফল লাভ কৰিব। নতুন দায়িত্ব বা প্ৰমোচন হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কৰ্মত উন্নতি হ'ব। ৰৈ থকা যেনে নথিপত্ৰ, অফিচিয়েল কাম আজিৰ দিনটোত সম্পন্ন হ'ব, আগবাঢ়িব আপোনাৰ কাম কাজবিলাক। ব্যৱসায়ত স্থিৰ লাভৱান হ'ব। নতুন কোনো পাৰ্টনাৰশ্বিপ বা ডাঙৰ সিদ্ধান্ত চিন্তা কৰিব পাৰিব। প্ৰেম সম্পৰ্কত দুয়োৰে মাজত আজিৰ দিনটোত বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ দৃষ্টিতে থাকিব। অনাৱশ্যক সন্দেহ কৰা বা ভুল বুজাবুজি আঁতৰাই চলক। ছিংগল মকৰ ৰাশিৰ জাতক-জাতিসকলৰ বাবে পৰিচিত লোকৰ সৈতে আপোনাৰ ওচৰলৈ অহাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ লাভদায়ক হ'ব। সম্পত্তি, মাটি বা লং টাৰ্ম ইনভেষ্টমেণ্ট আজিৰ দিনটোৰ পৰা চিন্তা কৰিব পাৰিব। খৰচ নিয়ন্ত্ৰণত থাকিব, কিন্তু প্ৰয়োজনীয় কামত টকা লগালে ভাল ফলাফল লাভ কৰিব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মুঠতে ভাল থাকিব, কিন্তু হাঁহি ধেমালি বা খোজ কঢ়াটো আপোনাৰ বাবে লাভদায়ক হ'ব। কোমৰৰ, পিঠিৰ যন্ত্ৰণাত অকণমান সমস্যা হ'ব পাৰে। নিয়মিত পৰিমাণে পানী খাওক আৰু ৰেষ্ট লওক। মানসিক চাপৰ পৰা দূৰ হৈ থাকিবলৈ আজি শান্তিক অগ্ৰাধিকাৰ দিয়ক। আজি আপোনাৰ শান্তিৰে দিনটো অতিক্ৰম কৰিবলৈ চেষ্টা কৰক। শুভ সময় ৰাতিপুৱা 9:45 পৰা 11:30 আৰু আবেলি 3:50 পৰা 5:20 এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 4, 8 আৰু 9। শুভ ৰং হৈছে বাদামী, নীলা আৰু ৰঙা। ইমান পৰে আপোনালোকে আজিৰ দিনৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 2 ডিচেম্বৰ 2025 মঙলবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে নতুন চিন্তা, নতুন পৰিকল্পনা আৰু সৃষ্টিশীলতাৰ দিন। আপোনাৰ মূৰত নতুন নতুন আইডিয়া আহিব পাৰে, যাক আপুনি বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। লগতে বিশেষ ফলাফল লাভ কৰিব। বন্ধু বা সহকৰ্মীৰ সৈতে যোগাযোগ ভাল থাকিব আপোনাৰ। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কাম কাজ বা প্ৰজেক্ট পৰিকল্পনাৰ দায়িত্ব পাব পাৰে। টেক, ডিজাইন বা ক্ৰিয়েটিভিটি কাম, অনলাইন কাম সমস্ত ক্ষেত্ৰতে আজিৰ দিনটো শুভ। ব্যৱসায়ত নেটৱৰ্ক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নতুন কাষ্টমাৰ বা অনলাইন চেলছ বৃদ্ধি হ'ব। ৰৈ থকা কামৰ গতি আজি আগবাঢ়িব, গতিকে কামত আজি আগবাঢ়িব পাৰিব। প্ৰেম সম্পৰ্ক, প্ৰেমত মধুৰতা, সংগীৰ সৈতে নতুন পৰিকল্পনা, ঘূৰা ফুৰা আদি কৰিব পাৰিব। ভুল বুজাবুজি থাকিলে আজি সেইটো সমাধান কৰিবলৈ সক্ষম হ'ব। ছিংগল কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে অনলাইন বা সামাজিক মাধ্যমত নতুন সংযোগৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজি উন্নতি হ'ব। অনলাইন ইনকাম, টেক বা ছ'চিয়েল মিডিয়া, ডিজিটেল কামত মাধ্যমতে আপুনি লাভৱান হ'ব। নতুন ইনভেষ্ট কৰাৰ আগতে আপুনি পৰ্যালোচনা কৰি চোৱা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মুঠতে ভাল, কিন্তু মানসিক টেনশ্যন, ভাগৰুৱা অনুভৱ হোৱাৰ সম্ভাৱনা আছে। পানীৰ অভাৱ নথকা নিশ্চিত কৰক, গতিকে যথেষ্ট পৰিমাণে পানী খাব। আপুনি স্ক্ৰীন টাইম অকণমান কমালে ভাল হ'ব। শুভ সময় ৰাতিপুৱা 10:20 পৰা 12:10 আৰু আবেলি 3:45 পৰা 5:40 এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3, 7 আৰু 9। শুভ ৰং হৈছে হালধীয়া, বগা আৰু ৰঙা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 2 ডিচেম্বৰ 2025 মঙলবাৰ। মীন ৰাশিৰ বাবে আজিৰ দিনটো সংবেদনশীলতা, অন্তৰ্দৃষ্টি আৰু সৃষ্টিশীলতাৰে ভৰপূৰ থাকিব। মনৰ পৰা কৰা যিকোনো কামত আজি ভাল ফলাফল লাভ কৰিব। আজিৰ দিনটোত মানসিক শান্তি আৰু আধ্যাত্মিক শক্তি দুয়ো আপোনাৰ বৃদ্ধি পাব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ কৰ্মক্ষেত্ৰত সহকৰ্মীয়ে আপোনাক বিশেষ সহায় কৰিব। যিকোনো ক্ৰিয়েটিভিটি কাম যেনে ৰচনা, কণ্ঠসংগীত, ডিজাইন, পৰিকল্পনাত অত্যন্ত সুফল লাভ কৰিব। ব্যৱসায়ত লাভৱান হ'ব, বিশেষকৈ ছাৰ্ভিচ বেছড বা অনলাইন ৱৰ্কত ভাল হ'ব। এতিয়া আপোনাৰ ৰৈ থকা কাম কাজবিলাক কামৰ সমাধান হ'ব। লগতে গুৰুত্বপূৰ্ণ
ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। এতিয়া প্ৰেম সম্পৰ্ক, প্ৰেমত আৱেগ বা বুজাবুজি দুয়ো বৃদ্ধি পাব। দাম্পত্য জীৱনৰ মাজত আজিৰ দিনটো শান্ত আৰু আনন্দময় পৰিৱেশ থাকিব। ছিংগল মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে নতুন পৰিচয় হোৱা বা লুকাই থকা প্ৰেম আজি পুনৰ জাগ্ৰত হ'ব পাৰে। এতিয়া টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো উন্নতি, কিন্তু খৰচো অকণমান বৃদ্ধি হ'ব পাৰে। নতুন কাম বা ছাইড ইনকামৰ সুযোগ আহিব পাৰে। ইনভেষ্ট কৰাৰ আগতে পৰামৰ্শ ল'লে ভাল ফল লাভ কৰিব। স্বাস্থ্য ক্ষেত্ৰত মানসিকভাৱে শান্তি বজাই থাকিব, কিন্তু শাৰীৰিকভাৱে আপুনি ভাগৰুৱা অনুভৱ হ'ব পাৰে। পানী, টোপনিৰ সমস্যা বা বিশ্ৰাম লোৱা প্ৰয়োজন। অধিক চিন্তা নকৰিব। শুভ সময় ৰাতিপুৱা 9:40 পৰা 11:15 আৰু আবেলি 4:10 পৰা 5:30। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভকৰ। শুভ সংখ্যা হৈছে 2, 6 আৰু 9। শুভ ৰং হৈছে ৰূপালী, গোলাপী আৰু ৰঙা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।